নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। আসাম পলিটেকনিকত 2025 ৰ বাবে এডমিশন মুকলি হৈছে। আহকচোন ইয়াৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন DTE চমুকৈ আসামে অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰিছে 2025 ৰ পলিটেকনিক এডমিশনৰ বাবে। কোৰ্ছটোৰ ডিউৰেশ্যন হৈছে 3 বছৰীয়া আৰু এটো একাডেমিক সেশন হৈছে 2025-26। অসমত ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰ পলিটেকনিক আছে 26খন। ইয়াৰ ডিপ্ল'মা প্ৰগ্ৰাম আছে 21টা। টোটেল সিট হৈছে 4385টা। অফিচিয়েল ৱেবছাইটটো হৈছে https://dte.assam.gov.in। আপোনালোকে ইয়াত গৈ এপ্লাই কৰিব লাগিব। নটিফিকেশ্যন মতে যিসকল কেণ্ডিডেটে এবাৰ HSLC আৰু HS এপিয়াৰ হৈছে তেখেতলোকে এবাৰ এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচৰা হৈছে। ফাৰ্ষ্টটো হৈছে ৰেচিডেন্সিপ। যিসকল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব তেখেতলোক পাৰ্মানেণ্ট আসামৰ চিটিজেন হ'ব লাগিব আৰু লগতে PRC খন থকা হ'ব লাগিব। নেক্সট এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম HSLC আৰু HS হ'ব লাগিব। লগতে মেথমেটিক্স আৰু সায়েন্স কম্পালসৰি সাবজেক্ট হয়। জেনেৰেলৰ সকলে মেথছ আৰু সায়েন্সত 40% মাৰ্কস পাব লাগিব। OBC 40%, SC ST 35% আৰু ST 33% মাৰ্কস মিনিমাম পাব লাগিব। মিনিমাম এজ লিমিট হৈছে 16 বছৰ। এপ্লিকেশ্যন ফিজ হৈছে 300 rupees প্লাস GST। কিদৰে এপ্লাই কৰিব আপোনালোকে যিসকল কিন্তু ইন্টাৰেষ্টেড হয় তেখেতলোকে এই https://dte.assam.gov.in গৈ প্ৰথম ৰেজিষ্ট্ৰেচন কৰি ল'ব। ৰেজিষ্ট্ৰেচনত আপোনালোকে প্ৰথমে পাৰ্সোনেল ডিটেইলছখিনি দিব, তাৰপিছত আধাৰ কাৰ্ড, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট দি ৰেজিষ্ট্ৰেচন কৰি ল'ব। ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্মত গৈ লগইন কৰিব। প্ৰথমে দিয়া পাছৱৰ্ড আৰু ফোন নাম্বাৰ দি লগইন কৰাৰ পিছত তাত পাৰ্সোনেল আৰু এডুকেশ্যন ডিটেইলছখিনি ফিল কৰিবলৈ আহিব। তাত আপোনালোকে HSLC, HS, বাৰ্থ চাৰ্টিফিকেট, PRC চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড সকলোবোৰৰ স্কেন কৰি PDF বনাই আপলোড কৰিব লাগিব। লগতে পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ সিগনেচাৰ বিচাৰিব। সকলোখিনি আপলোড কৰাৰ পিছত ফিজ পে কৰিবলৈ আহিব। তাত আপোনালোকে 300 rupees ফিজটো পে কৰি দিয়াৰ লগে লগে সাবমিট বাটনটো ক্লিক কৰাৰ লগে লগে এটা ৰেফাৰেন্স আইডি জেনেৰেট হ'ব। সেই পেজটো আপোনালোকে ফটো মাৰি ৰাখি থ'ব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব সেই পেজটো আপোনালোকে হেল্প কৰিব। ইয়াত কম্পালসৰি ডকুমেন্ট হৈছে PRC, কাষ্ট চাৰ্টিফিকেট, আৰু যিসকল OBC MOBC হয় তেখেতলোকে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটখন যদি দিব বিচাৰে দিব পাৰে। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 19 মে 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 7 জুন 2025 আৰু কাউন্সেলিঙৰ ডেট ফিউচাৰ জনাই দিয়া হ'ব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লো ইয়াত গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে অসম পলিটেকনিক এডমিশন 2025-26 বেটছৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকে লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।